ঘটনাটো মানে 31 জানুৱাৰী মানে আমাৰ ঘৰত মানে ঘৰ ৰুম লওঁতে তেতিয়া মানে হাজবেণ্ডক ফোন কৰিলে। ফোন কৰাৰ পিছত হাজবেণ্ডে ক'লে যে ভাস্কৰ নগৰত মোৰ ঘৰ লৈছোঁ কয় কি ক'ত লৈছা তুমি, মই আহি আছোঁ। তেতিয়া আহিলে, অহাৰ পিছত মানে সেই মানুহজনে উপজাচি ফোন কৰিছে, মোৰ হাজবেণ্ডে ফোন কৰা নাই। আহি বহাৰ পিছত মানে এটা অন্নপ্ৰাশনৰ পাৰ্টি আছিল, হাজবেণ্ডে যাব বুলি ক'লে। মানুহজনক ক'লে যে ব'লা আমি গোটেইবিলাক একেলগে যাওঁ। সেই মানুহজন ৰঞ্জিত ৰয় মানুহজন ক'লে নাই মই অলপ পিছত যাই আছোঁ, তুমি যোৱা। বাৰে ক'লে, বেলেগে কিবা ফোন কৰি আছিল, সেই মানুহজনে কাটি দিলে ফোনটো কাটি দিয়াৰ পিছত মানুহজনে বহি থাকোঁতে কিবা এটা কথা কৈ থাকোঁতে মোৰ 20-21 মাহ বাচ্চা আছিল কোলত। তেতিয়া মোক বেয়াকৈ অলপ টাচ কৰিলে। মই হাতটো গুচাই দিয়াৰ পিছত সেই মানুহজন পলাই গুচি গ'ল। তেতিয়া মই হাজবেণ্ডক ফোন কৰোঁতে মানুহজন গুচি গ'ল। সেই মানুহজন মোক কৈছিল যে নাই এইটো বেলেগক ক'ব নালাগে। তাৰপিছত মই ভাবিলোঁ যে এইটো বেলেগক ক'ব নালাগে। মোৰ হাজবেণ্ড আহিল, মোৰ হাজবেণ্ডক ক'লোঁ। হাজবেণ্ডে ক'লে যে নাই এইটো এটা কেছ, কিবা এটা কৰিব লাগে। মানুহজন ইমান বয়সস্থ মানুহ, মোৰ দেউতাৰ দৰে। এই মানুহজনে এই কামটো কৰিব পৰা মই ভাবিব পৰা নাই। সেইটোৱে কেছ দিছোঁ, হয়। আমবাৰী ফটাছিল থানাত দিছোঁ। এতিয়া মই তেখেতৰ এটা উচিত বিচাৰ বিচাৰোঁ, উচিত এটা শিক্ষা বিচাৰোঁ, শাস্তি বিচাৰোঁ। হয় আছিল আগতে এতিয়া শুনা মতে আগতেও কিবা এটা আছিল, মানে মহিলাৰ প্ৰতি এটা দুৰ্বলতা ভাৱ আছিল। মোৰ লগত যিখিনি কাহিনী হৈছে, বেলেগৰ লগত যেন আজিকালি মানে ঘৰে যাব, বেলেগৰ তাতেও যে এইখিনি নহয়, সেইখিনিয়ে মই বিচাৰোঁ যে এইখিনি ইয়াৰ পৰা শিক্ষা পাই যে বেলেগৰ তাতেও যাই কিনে কিবা এটা কৰিব নোৱাৰি। এইখিনিয়ে আৰক্ষীৰ প্ৰতি মোৰ এতিয়া সন্দেহ আছে, কাৰণ তেখেতক কালি ৰাতি 10:30 মানত উঠাই লৈ অহাৰ পিছত আজি যে ৰাতিপুৱা বা দুপৰীয়া মানত কিয় বা এৰি দিলে, পইচা দি এৰি দিলে না কিবা, সেইটোৱে গম নাপালোঁ মই। ঘটনাটো মানে 31 জানুৱাৰী মানে আমাৰ ঘৰত মানে ঘৰ ৰুম লওঁতে তেতিয়া মানে হাজবেণ্ডক ফোন কৰিলে। ফোন কৰাৰ পিছত হাজবেণ্ডে ক'লে যে ভাস্কৰ নগৰত মোৰ ঘৰ লৈছোঁ কয় কি ক'ত লৈছা তুমি, মই আহি আছোঁ। তেতিয়া আহিলে, অহাৰ পিছত মানে সেই মানুহজনে উপজাচি ফোন কৰিছে, মোৰ হাজবেণ্ডে ফোন কৰা নাই। আহি বহাৰ পিছত মানে এটা অন্নপ্ৰাশনৰ পাৰ্টি আছিল, হাজবেণ্ডে যাব বুলি ক'লে। মানুহজনক ক'লে যে ব'লা আমি গোটেইবিলাক একেলগে যাওঁ। সেই মানুহজন ৰঞ্জিত ৰয় মানুহজন ক'লে নাই মই অলপ পিছত যাই আছোঁ, তুমি যোৱা। বাৰে ক'লে, বেলেগে কিবা ফোন কৰি আছিল, সেই মানুহজনে কাটি দিলে ফোনটো কাটি দিয়াৰ পিছত মানুহজনে বহি থাকোঁতে কিবা এটা কথা কৈ থাকোঁতে মোৰ 20-21 মাহ বাচ্চা আছিল কোলত। তেতিয়া মোক বেয়াকৈ অলপ টাচ কৰিলে। মই হাতটো গুচাই দিয়াৰ পিছত সেই মানুহজন পলাই গুচি গ'ল। তেতিয়া মই হাজবেণ্ডক ফোন কৰোঁতে মানুহজন গুচি গ'ল। সেই মানুহজন মোক কৈছিল যে নাই এইটো বেলেগক ক'ব নালাগে। তাৰপিছত মই ভাবিলোঁ যে এইটো বেলেগক ক'ব নালাগে। মোৰ হাজবেণ্ড আহিল, মোৰ হাজবেণ্ডক ক'লোঁ। হাজবেণ্ডে ক'লে যে নাই এইটো এটা কেছ, কিবা এটা কৰিব লাগে। মানুহজন ইমান বয়সস্থ মানুহ, মোৰ দেউতাৰ দৰে। এই মানুহজনে এই কামটো কৰিব পৰা মই ভাবিব পৰা নাই। সেইটোৱে কেছ দিছোঁ, হয়। আমবাৰী ফটাছিল থানাত দিছোঁ। এতিয়া মই তেখেতৰ এটা উচিত বিচাৰ বিচাৰোঁ, উচিত এটা শিক্ষা বিচাৰোঁ, শাস্তি বিচাৰোঁ। হয় আছিল আগতে এতিয়া শুনা মতে আগতেও কিবা এটা আছিল, মানে মহিলাৰ প্ৰতি এটা দুৰ্বলতা ভাৱ আছিল। মোৰ লগত যিখিনি কাহিনী হৈছে, বেলেগৰ লগত যেন আজিকালি মানে ঘৰে যাব, বেলেগৰ তাতেও যে এইখিনি নহয়, সেইখিনিয়ে মই বিচাৰোঁ যে এইখিনি ইয়াৰ পৰা শিক্ষা পাই যে বেলেগৰ তাতেও যাই কিনে কিবা এটা কৰিব নোৱাৰি। এইখিনিয়ে আৰক্ষীৰ প্ৰতি মোৰ এতিয়া সন্দেহ আছে, কাৰণ তেখেতক কালি ৰাতি 10:30 মানত উঠাই লৈ অহাৰ পিছত আজি যে ৰাতিপুৱা বা দুপৰীয়া মানত কিয় বা এৰি দিলে, পইচা দি এৰি দিলে না কিবা, সেইটোৱে গম নাপালোঁ মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।